দেশৰে যিসকল অগ্ৰণী ফেশ্বন ডিজাইনাৰ আছে আৰু মূলতঃ হস্ততাঁত শিল্পক আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ অহৰ্নিশে কাম কৰিছে। তাৰ ভিতৰত অভিযন্তা তথা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত অন্যতম। তেখেতৰ আজি নগাঁৱত এখন বিপণীৰ শুভ উদ্বোধনী অনুষ্ঠানত আমিও অংশগ্ৰহণ কৰোঁ। আমিও আমাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰাও সদায় স্বদেশী সামগ্ৰীৰ বিপণন আৰু ইয়াৰ প্ৰসাৰৰ বাবে চেষ্টা কৰিছোঁ আৰু লগতে হস্ততাঁত আৰু হস্তশিল্পৰ প্ৰসাৰৰ বাবে কাম কৰিছোঁ। আৰু তাৰে হস্ততাঁত আৰু হস্তশিল্প যি আমাৰ হাজাৰ বছৰীয়া অসমীয়া তথা ভাৰতীয় পৰম্পৰা আছে, আমাৰ জনগোষ্ঠীয় পৰম্পৰা আছে, আৰু সেই পৰম্পৰা কিমান চহকী তাৰ সাৰ্থক এক প্ৰমাণ হ'ল আজিৰ এই নগাঁৱৰ সংযুক্তা আছে। ইয়াত তেখেতসকলৰ আচলতে কেৱল সংযুক্তাই নহয়, সংযুক্তা এগৰাকী ডিজাইনাৰ বুলি আমি জানো, তেওঁৰ লগত কিন্তু 126 গৰাকী আমাৰ শিপিনী বোৱনী আছে। গতিকে এটা সামগ্ৰিক শক্তি। আৰু আমি দেখিছোঁ সিদিনাখন তেখেতে লেকমিৰ পৰা আদি কৰি দেশ বিদেশৰ বিভিন্ন প্ৰান্তত, ভাৰত টেক্সকে আদি কৰি বিভিন্ন প্ৰান্তত আমাৰ বিশেষকৈ আমাৰ অসমৰ ৰেচম শিল্পক আগুৱাই নিয়াত অহোপুৰুষাৰ্থ কৰিছে। গতিকে এই কামত আমি উদগনি জনাবৰ বাবে আজিৰ নগাঁও চহৰৰ এই বিপণীৰ উদ্বোধনী অনুষ্ঠানত, হস্ততাঁত শিল্পৰ প্ৰসাৰৰ এই অনুষ্ঠানত আমি আজি উপস্থিত হৈছোঁ। হয়, এয়া হ'ল আমাৰ অসমৰ পাট শিল্প আৰু অসমীয়া বোৱনীৰ চানেকিৰ এক অপূৰ্ব নিদৰ্শন। এনেধৰণৰ কাপোৰবিলাক আমি যেতিয়া দেশ বিদেশলৈ যাওঁ, আনকি বিদেশতো মই সাধাৰণতে অসমৰ বস্ত্ৰশিল্প, অসমৰ এখন আৰণাই হওক বা একক হওক বা গামোচাই হওক বা ফাচিতেই হওক দিবলৈ চেষ্টা কৰোঁ। আৰু তেওঁলোক এইটোৱে আচৰিত হয়, কাৰণ আজিকালি আপোনালোকে জানে উন্নয়নশীল দেশেই হওক বা উন্নত দেশেই হওক, সকলোবিলাকে লাহেকৈ এতিয়া মেকানাইজ প্ৰচেছ বা মেচিন অৰিয়েণ্টেড মেচিন উইভিঙত সদায় গুৰুত্ব দিয়ে। পূৰ্বতে বিভিন্ন প্ৰান্তত যদিও হস্ততাঁত আছিল, সকলোবিলাক কমি আহিছে। খুব গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে পৃথিৱীৰ ভিতৰত সৰ্বাধিক তাঁতশাল আছে আমাৰ অসমত, সৰ্বাধিক বোৱনী আছে আমাৰ অসমত। আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আমাৰ ৰাজ্য চৰকাৰে শিপিনী বোৱনীসকলৰ উত্তৰণৰ বাবে, বিকাশৰ বাবে বিভিন্ন কাম কৰি আহিছে। আৰু খুব গৌৰৱ হয় এইকাৰণেই যে বিদেশত মানুহ আচৰিত হয় যে কেনেকৈ কাৰ্বন ফুটপ্ৰিণ্টটো কম, আৰু ৰেচম শিল্প হওক বা আমাৰ কপাহী কাপোৰ উদ্যোগটো কেনেকৈ আমাৰ হস্ততাঁত শিল্পত হাজাৰ বছৰ ধৰি আমি অধিক আগুৱাইহে নিব পাৰিছোঁ। বাকী ঠাইত সংকুচিত হৈ পৰিছে, তাৰ বিপৰীতে অসমত ই সম্প্ৰসাৰিত হৈ পৰিছে। গতিকে এইদৰে আমি উদগনি যোগাব লাগিব, সহযোগ কৰি যাব লাগিব আমাৰ শিপিনী বোৱনীসকলক। আৰু বিভিন্ন কথা আছে। আজি আমি যিহেতু সংযুক্তাৰ এই স্বদেশী যি ধাৰা, সেই স্বদেশী ধাৰাৰ এক সহযাত্ৰী হিচাপে আমি এইটো উপস্থিত হৈছোঁহি। আৰু পৰৱৰ্তী সময়ত হস্ততাঁতৰ বাবে কেনেকৈ দক্ষতা বিকাশ, আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে আমি কেনেকৈ শিপিনী বোৱনী বা আমাৰ ফেশ্বন ডিজাইনাৰসকলক, বস্ত্ৰ নিৰ্মাতাসকলক, গাঁৱৰ মানুহক আমি কেনেকৈ সংযোগ কৰিছোঁ, সেই বিষয়ে পৰৱৰ্তী সময়ত ক'ম। সংযুক্তাৰ সৈতে আমাৰ স্থানীয় শিপিনীয়ে ভাৰত টেক্সত কিছুদিনৰ আগতে যোগদান কৰিছিল, য'ত ৬,০০০ বিদেশী মানুহ আহি আমাৰ বস্ত্ৰতাঁত সংযুক্তাই হওক বা অন্য বিভিন্ন প্ৰান্তৰ ভিতৰৰ প্ৰত্যন্ত গাঁৱৰ পৰা যোৱা শিপিনী বোৱনীৰ কাপোৰো আমাৰ নতুন দিল্লীৰ ভাৰত মণ্ডপত প্ৰত্যক্ষ কৰিছিল, আগ্ৰহ প্ৰকাশ কৰিছিল ক্ৰয় কৰিবৰ কাৰণে। এনেধৰণে আমি সংযোগ কৰিছোঁ। আমি ৰেহাই মূল্যত সূতা প্ৰদান কৰোঁ, জেকৰ্ডৰ পৰা অন্যান্য হেণ্ডলুম দিওঁ, আৰু বিশেষকৈ সমৰ্থ আঁচনিৰ জৰিয়তে আমি অসমৰো হাজাৰ হাজাৰ শিপিনী বোৱনীক আমি দক্ষতা বিকাশৰ বাবে আমি প্ৰশিক্ষণ প্ৰদান কৰিছোঁ। এইদৰে আমি হস্ততাঁতটোক আগুৱাই লৈ গৈছোঁ। অসমবাসীৰ হিয়াৰ মঠুৰ জুবিন দাক আপোনাৰ ঘনিষ্ঠ তথা বন্ধু, বহু বছৰ আপুনি তেখেতৰ লগতে সম্পৰ্ক আছিল। আজি অসমবাসীয়ে হেৰুৱালে, আপুনি কি ক'ব? চাওক, মই ব্যক্তিগতভাৱে জুবিন হেৰাইছে সেই কথাটো মনলৈকে আহিবলৈ দিনে যদি মোক ব্যক্তিগতভাৱে সোধে। আৰু ঠিক অকল মই নহয়, বন্ধু বুলিয়ে নহয় বা পৰিয়ালৰ সদস্যস্বৰূপ বুলিয়ে নহয়, অসমৰ প্ৰতিগৰাকী অসমবাসী আৰু বিদেশতো সিঁচৰতি হৈ থকা লাখ লাখ গুণগ্ৰাহীৰ মাজত জুবিন গাৰ্গ সদায় জীয়াই আছে, জীয়াই থাকিব। ব্ৰহ্মপুত্ৰ যিদিনাখনলৈকে থাকে, অসমবাসীয়ে তেওঁক সদায় মনত, অন্তৰাত্মাত তেওঁ প্ৰথিত কৰি ৰাখিব তেওঁক। গতিকে কায়িকভাৱে নাই যদিও তেওঁৰ সৃষ্টিৰে যে তেওঁৰ ব্যক্তিত্বৰে, তেওঁৰ মানৱ সেৱাৰ যিটো তেওঁৰ লক্ষ্য আছিল, সেইবিলাকৰ মাজত জুবিন গাৰ্গ সদায় প্ৰতিজন অসমীয়াৰ মাজত জীয়াই থাকিব। গতিকে ব্যক্তিগতভাৱে মোৰ যিদৰে ক্ষতি, মোৰ এগৰাকী শ্ৰেষ্ঠ বন্ধুক হেৰুৱালোঁ। আজি দশক আমি একেলগে আছিলোঁ, কিন্তু অসমবাসীয়ে এক অমূল্য ৰত্নক হেৰুৱালে কায়িকভাৱে। গতিকে এই ক্ষতি অপূৰণীয়, আৰু
এটা শতাব্দীত জুবিনৰ দৰে আৰু এগৰাকী ব্যক্তি জন্ম হ'বনে নহয় মই নাজানো সেই চব অসমীয়া তথা ভাৰতীয় পৰম্পৰাত মৃতকৰ ঘৰলৈ যোৱাটো এটা আমাৰ সংস্কৃতি বহুতে সমালোচনা কৰিছে